হয়, যি সময়ত আচলতে চৰকাৰী বিদ্যালয়সমূহৰ পাঠদান প্ৰক্ৰিয়া উন্নত মানদণ্ডৰ কৰাৰ বাবে ইতিমধ্যে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেই সময়তে আচলতে একাংশ বিদ্যালয়ৰ যি পয়ালগা স্বৰূপ, এই পয়ালগা ৰূপটো আচলতে দেখিলে আচলতে সঁচাকৈ সচকিত হৈ পৰিব লাগিব। মই উপস্থিত আছোঁ তামোলপুৰ জিলাৰ দাৰকুচি অঞ্চলৰ ২ নং পূব দাৰকুচি আদৰ্শ বিদ্যালয়ত আৰু এই ২ নং পূব আদৰ্শ প্ৰাথমিক যি বিদ্যালয়, এই প্ৰাথমিক বিদ্যালয়খনৰ যিখিনি মানে ইয়াৰ আন্তঃগাঁথনি, এই আন্তঃগাঁথনিখিনি আচলতে যদি আমি সঠিকভাৱে আমাৰ প্ৰাগৰ দশক দেখুৱাবলৈ সক্ষম হ'ম, তেতিয়াহ'লে আচলতে এক দুখ লগা ছবি। ইতিমধ্যে আমি শ্ৰেণীকোঠাৰ ভিতৰত প্ৰৱেশ কৰিছিলোঁ বা প্ৰৱেশ কৰিম। এতিয়ালৈকে আচলতে বৰষুণত আচলতে শ্ৰেণীকোঠাৰ ভিতৰত এতিয়া তাৰমানে পাঠদান প্ৰক্ৰিয়া চলিব পৰা এটা ব্যৱস্থাপনা নাই। বৰষুণৰ পানী আচলতে ভিতৰত সোমাইছে আৰু ছাত্ৰ ছাত্ৰীসকলে একেটা ক্লাছৰুমতে আচলতে ক্লাছ 5লৈকে আচলতে এই ধৰণে এজন শিক্ষকে ইয়াত পাঠদান কৰি আছে। ইয়াত মুঠ 79গৰাকী ছাত্ৰ ছাত্ৰী আছে আৰু 79গৰাকী ছাত্ৰ ছাত্ৰী থকা এইখন 2 নম্বৰ পূব দাৰকুচি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত আজি 5 বছৰ ধৰি এগৰাকী শিক্ষকে আচলতে ইমানখিনি ছাত্ৰ ছাত্ৰীক পাঠদান কৰি থকা পৰিলক্ষিত হৈছে। আৰু মই ভিতৰৰ অংশ দেখাবলৈ আহ্বান জনাইছোঁ মোৰ ভিডিঅ' জাৰ্নেলিষ্টক। আচলতে ভিতৰৰ অংশত কি ধৰণে ছাত্ৰ ছাত্ৰীয়ে বহি ইয়াত মানে পাঠদান প্ৰক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ কৰিছে, সেই ছবিটো মই দেখাবলৈ আহ্বান জনাইছোঁ মোৰ ভিডিঅ' জাৰ্নেলিষ্টক। আৰু ইয়াত কি ধৰণে ওপৰৰ পৰা পানী পৰি আছে আৰু এক বোকাময় এক মানে গোহালি সদৃশ পৰিৱেশত আচলতে ইয়াত এই ধৰণে আচলতে পাঠদান প্ৰক্ৰিয়া চলি আছে। ইয়াত যিখিনি বহাৰ কাৰণে ইয়াত মানে আচলতে সজাই থোৱা হৈছিল ডেস্ক বেঞ্চ, এই ডেস্ক বেঞ্চ আছে পানীৰ মাজত আবদ্ধ, ওপৰৰ পৰা পানী পৰি আছে, ইয়াত তিতি পৰি একাকাৰ হৈ গৈছে। আৰু ইয়াৰ সমান্তৰালভাৱে ইয়াত যিখন মজিয়া, এই মজিয়াখন কেঁচা মজিয়া আৰু কেঁচা মজিয়াত এতিয়া পানীৰ সোঁত বৈ যোৱা পৰিলক্ষিত হৈছে। ইয়াত বোকাময় এক পৰিৱেশ আৰু এই বোকাময় পৰিৱেশৰ মাজেৰে আচলতে ইয়াত পাঠদান প্ৰক্ৰিয়া চলি আছে। আৰু এই ইমানখিনি ছাত্ৰ ছাত্ৰী আমাক ইতিমধ্যে আমি গম পাওঁ যে চৰকাৰে 30জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এগৰাকী শিক্ষক আচলতে নিযুক্তি দিয়া যি ইতিমধ্যে ঘোষণা কৰিছিল, কিন্তু ইয়াত 79গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক ইয়াত আছে আৰু এজন শিক্ষকে বিগত 5টা বছৰ ধৰি ইয়াত এই ধৰণে তেওঁ পাঠদান প্ৰক্ৰিয়াত তেওঁ ইয়াত নিজকে নিয়োজিত কৰি ৰাখিছে। চাবলৈ গ'লে এই গুণোৎসৱ অহা 2 জুনৰ পৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হ'ব আৰু এই গুণোৎসৱত আচলতে এইখন বিদ্যালয় এই ধৰণে এনেকুৱা এটা পৰিৱেশত কি ধৰণে গুণোৎসৱ উদযাপন কৰিব, সেইটো আচলতে এক ভাবিবলগীয়া বিষয়। আমাৰ মাজত উপস্থিত আছে টাইছন হুছেইন, তেখেত ABMCৰ সাধাৰণ সম্পাদক আৰু তেখেতে আচলতে আমাক জানিব দিছিল যে আচলতে এই দাৰকুচি অঞ্চলত কি ধৰণে শিক্ষাৰ যিটো ব্যৱস্থাপনা, এই ব্যৱস্থাপনাটো কি ধৰণে চলিছে আমাক জানিব দিছিল। আৰু মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি যিহেতু এটা ছাত্ৰ সংগঠনক প্ৰতিনিধিত্ব কৰি আছে আৰু এখন গোহালি সদৃশ বিদ্যালয়, 79গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আৰু শ্ৰেণীকোঠা যিটো অৱস্থা এতিয়া আজি বৰষুণ বতৰ, এই বৰষুণ বতৰত পানী ভিতৰত প্ৰৱেশ কৰিছে, ডেস্ক বেঞ্চত পানী, ছাত্ৰ ছাত্ৰী পঢ়াৰ কাৰণে কোনো ধৰণৰ ইয়াত মানে এটা পৰিৱেশ দেখা পোৱা নাই। কি ক'ব আপুনি? হয় চাওক, আপোনালোকে দেখিছে আমাৰ 2 নং পূব দাৰকুচি আদৰ্শ প্ৰাথমিক বিদ্যালয়, আমাৰ নৱগঠিত তামোলপুৰ জিলা একেবাৰে হৃদপিণ্ড দাৰকুচিৰ একদম মূল ঠাইতে অৱস্থিত এইখন প্ৰাথমিক বিদ্যালয়। আজি প্ৰায় 5টা বছৰ ধৰি প্ৰায় ইয়াত 80জন 90জন শতাধিক ছাত্ৰ ছাত্ৰীক মাত্ৰ এজন শিক্ষকে ইয়াত পাঠদান কৰি আছে। আপোনালোকে দেখিছে বিদ্যালয়ৰ যিটো বিদ্যালয় গৃহটোৰ অৱস্থা কেনেকৈ জয়ী হৈ গৈছে। ইয়াত দিনতে সাপ ভেকুলী সোমাই আহে। এই ছাত্ৰ ছাত্ৰীসকলে যে পাঠদান যে তেওঁলোকে কৰি আছে, ইয়াত আচলতে কোনো ধৰণৰ শিক্ষাৰ পৰিৱেশেই নাই। ইয়াত ভাঙি চিঙি জয়ী হৈ গৈছে আৰু এই যে শিক্ষা ব্যৱস্থা যি অসমত ফলাস্বৰূপ, এই বিদ্যালয় কিন্তু একেবাৰে উদুঙাই দিছে। আজি চাওক, 2 তাৰিখৰ পৰা গুণোৎসৱ আয়োজন হৈছে। এইখন বিদ্যালয় 2 তাৰিখত গুণোৎসৱ। তো এই গুণোৎসৱত এই ছাত্ৰ ছাত্ৰীসকলে কি কৰিব? আজি আপুনি চাওক, এইখন তামোলপুৰ জিলালৈ ৰাষ্ট্ৰপতি আহিছে, এইখন তামোলপুৰ জিলালৈ গৃহমন্ত্ৰী আহিছে, প্ৰধানমন্ত্ৰী আহিছে। ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক সোধক আপোনালোকে, তেওঁলোকে প্ৰধানমন্ত্ৰীৰ নাম ক'ব নাজানিব, ৰাষ্ট্ৰপতিৰ নাম ক'ব নাজানিব, নিজৰ নামটো লিখিব নাজানিব, 5ম 4ৰ্থ শ্ৰেণীত পঢ়ি আছে। আচলতে গুণগত শিক্ষাৰ পৰা সম্পূৰ্ণভাৱে এই অঞ্চলৰ এই ছাত্ৰ ছাত্ৰীসকল সম্পূৰ্ণভাৱে ইয়াত কোনো ধৰণে বঞ্চিত হৈছে। আমি বাৰম্বাৰ ABMCয়ে এই বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰি আহিছিলোঁ। ৰাইট টু এডুকেশ্যন এক্ট 2009 অনুসৰি প্ৰতি 30জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক থাকিব লাগে, কিন্তু ইয়াত 3জন শিক্ষকৰ ঠাইত মাত্ৰ এজনে শিক্ষক আছে আৰু সেইজন প্ৰধান শিক্ষক। তেখেতে প্ৰায় তেওঁৰ অফিচিয়েলি কামত তেওঁ বিভিন্ন সময়ত স্কুল বন্ধ কৰি তেওঁৰ অফিচলৈ যাব লগা হয়, তেতিয়া ছাত্ৰ ছাত্ৰীসকল পাঠদানৰ পৰা বঞ্চিত হয়। এটা কোঠাত কেনেকৈ প্ৰায় 80জন ছাত্ৰ ছাত্ৰী ইয়াত পাঠদান কৰিব? আজি এয়া হ'ল আমাৰ শিক্ষা ব্যৱস্থাৰ ফলাস্বৰূপ। এই বিদ্যালয়খন বৰ্তমান BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া গৃহ সমষ্টি ক্ৰমে 28 নং গৈবাৰী BTC আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ দাৰকুচিত অন্তৰ্গত। তো দুজনকৈ আজি ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ সমষ্টিত থকা এই বিদ্যালয় দুখনৰ আজি অৱস্থা চাওক।
আজি BTC চৰকাৰে বাৰম্বাৰে এটা কথা কয় যে তেওঁলোকে ইয়াত কোৱালিটি এডুকেশ্যনৰ ব্যৱস্থা কৰিব, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ গৃহ সমষ্টিৰ হৃদপিণ্ড দ্বাৰকুচিত থকা এই বিদ্যালয়ৰ অৱস্থা আপোনালোকে চাওক। আমি আহ্বান জনাইছোঁ চৰকাৰক, আমি আহ্বান জনাইছোঁ BTC চৰকাৰক, আমি আহ্বান জনাইছোঁ শিক্ষা বিভাগক যে অতি শীঘ্ৰে এই বিদ্যালয়টো এটা পকী গৃহৰ ব্যৱস্থা কৰি দিব লাগে আৰু ইয়াত সম্পূৰ্ণ ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰি এই অঞ্চলৰ খাতি খোৱা এই যি মানুহখিনিৰ ছাত্ৰ ছাত্ৰীসকলে যে ইয়াত পাঠদান কৰি আছে এইসকল ছাত্ৰ ছাত্ৰী যাতে গুণগত শিক্ষা কোৱালিটি এডুকেশ্যন লাভ কৰিবলৈ সক্ষম হয় তাৰ ব্যৱস্থা কৰি দিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। এই বিদ্যালয়ৰ সম্পূৰ্ণ তথ্যসহ আমি ABMCয়ে BTCৰ শিক্ষা বিভাগৰ যিজন সঞ্চালক তেখেতক আমি তথ্যসহ দাখিল কৰিছোঁ, BTCৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়াক আমি তথ্যসহ এই তথ্যসমূহ দাখিল কৰিছোঁ, কিন্তু আজিলৈকে কোনো এজন বিষয়াই কোনো এজন বিভাগীয় নেতা মন্ত্ৰীয়ে কিন্তু কোনো ধৰণৰ সদিচ্ছা নেদেখুৱালে যে এনেকুৱা বিদ্যালয়সমূহৰ ওপৰত কিবা ব্যৱস্থা ল'ব লাগে। এইখনে এনেকুৱা এক বিদ্যালয় নহয়, ইয়াৰ আশে পাশে আপুনি বহুত বিদ্যালয় দেখিব য'ত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰী আছে, কিন্তু শিক্ষক মাজত এজন বিদ্যালয় গৃহসমূহ জয়ী হৈ গৈছে, ভাল খোৱা পানীৰ ব্যৱস্থা নাই, বিজুলী বাতিৰ ব্যৱস্থা নাই, বোৱা ঠাইৰ ব্যৱস্থা নাই। তো এনেকুৱা বিদ্যালয়ৰ জৰিয়তে এই অঞ্চলৰ শিশুসকলৰ ভৱিষ্যত সম্পূৰ্ণভাৱে অন্ধকাৰ। সেইকাৰণে ABMCয়ে স্পষ্টভাৱে কথাবিলাক কৈছোঁ, আমি এইদৰেই চৰকাৰৰ যিবিলাক আজি অৱহেলাৰ বাবে বিদ্যালয় গৃহসমূহৰ অৱস্থা এনেকুৱা হৈছে এই কথাবিলাক আপোনালোকৰ জৰিয়তে আজি স্পষ্টভাৱে কৈছোঁ। অনাগত দিনত আমি এই সমস্যাসমূহ সমাধানৰ বাবে কিন্তু আন্দোলনৰ বাহিৰে বেলেগ বিকল্প নাথাকিব। হয়, আচলতে আমাক জানিব দিছে ABMCৰ যিগৰাকী সাধাৰণ সম্পাদক টাইছন হোসেনে আমাক এই যিখন বিদ্যালয় 2 নং পূব দ্বাৰকুচি আদৰ্শ বিদ্যালয়, এই আদৰ্শ বিদ্যালয়খনৰ বিষয়ে আমাক ইতিমধ্যে জানিব দিছে। এক মানে বিশৃংখল পৰিৱেশৰ মাজেৰে আৰু এক শৈক্ষিক পৰিৱেশ অবিহনে ইয়াত যি ধৰণে পাঠদান চলি আছে। মই আপোনাৰ ওচৰলৈ আহিম, আপুনি যিহেতু বিদ্যালয়খনৰ প্ৰধান শিক্ষক, অকণমান ইফালে আহিব। আজি বিগত বহুত বছৰে আপুনি এইখন বিদ্যালয়ত কাম কৰি আছে, এই অকণমান ইপিনে আহিব। ইয়াত কিমান বছৰ ধৰি মানে অকলে আপুনি কাম কৰি আছে? মই 2016 চনৰ পৰাই অকলে কাম কৰি আছোঁ। ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰতি বছৰে কিমান? বছৰে 10জন 12জন কৰি বাঢ়ি যায়, 80জন 85জন ল'ৰা ছোৱালী। এতিয়া এই ধৰণৰ বৰষুণ বতৰত এই ধৰণে শ্ৰেণীকোঠাত বৰষুণৰ পানী বৈ গৈছে, বোকা হৈছে, ওপৰৰ পৰা পানী পৰি আছে, এই যিটো পৰিৱেশ চলি আছে এই ক্ষেত্ৰত আপুনি বিভাগীয়ভাৱে কি ধৰণৰ আপুনি আগতে অৱগত কৰা নাছিল জানো? আমি প্ৰতি বছৰে বছৰে ধুমুহা বতাহে আমাৰ ঘৰখন ভাঙি যায়। আমি প্ৰতি বছৰে বছৰে DI ছাৰক, ব্লকত, ডিষ্ট্ৰিক্টকলৈকে আমি জনাইছোঁ, হ'ব বুলি কৈ পেলাই আজিলৈকে ঘৰখন আহি পোৱা নাই। আপুনি বিভাগক বা চৰকাৰক কি আহ্বান জনাব? ইতিমধ্যে আপোনালোকৰ অহা 2জনৰ পৰা গুণোৎসৱ, কি আহ্বান জনাব? আমি ইতিমধ্যে জনাইছোঁ যে আমি কিভাৱে গুণগত শিক্ষা আমি এই গুণোৎসৱটো পালন কৰিম। তাৰ কাৰণে আমাক অলপ সহায় সহযোগৰ কাৰণে, ঘৰৰ কাৰণে বা জেগাৰ কাৰণে আমিতো জনাইছোঁ। আপুনিতো জনাই আছে, এতিয়া আপুনি আজিৰ তাৰিখত আপুনি কি আহ্বান জনাব? আমাক ঘৰখন লাগে, শিক্ষক লাগে, এইটোৱেই মোৰ আহ্বান। শিক্ষক নহ'লে মোৰ বহুত সমস্যা হৈ গৈছে। আমাৰ ইমান ডাঙৰ ল'ৰা ছোৱালী, ভাল ভাল ল'ৰা ছোৱালী আছে, কিন্তু আমি সেই হিচাপত পাঠদান দিব পৰা নাই। আজি গুৰেশ্বৰ ব্লকত যাব লগা আছিল, কিতাপ আমাৰ ক শ্ৰেণীৰ কিতাপ, মই এতিয়া কেনেকৈ যাম? লগৰ শিক্ষকবিলাকে মোক মাতিছে, মই যাবও পৰা নাই। এইখন বিদ্যালয় গুৰেশ্বৰ ব্লকত পৰে। হয়, আচলতে আমাক প্ৰধান শিক্ষকগৰাকীয়ে জানিব দিছে যে আচলতে আজি বছৰ বছৰ ধৰি এই ধৰণে আচলতে এইখন বিদ্যালয়ৰ যি পাঠদান প্ৰক্ৰিয়া এই ধৰণে চলি আছে। তেখেতসকলে বিভিন্ন নিবেদন কৰিছিল যদিও আচলতে আজিলৈকে এই বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ নামত কোনো ধৰণৰ চৰকাৰীভাৱে বা বিভাগীয় পদক্ষেপ লোৱা দেখা নগ'ল। আৰু এই ধৰণে আচলতে এই পৰিৱেশৰ মাজতে এনেকুৱা ধৰণে তেখেত অকল এজন শিক্ষকে প্ৰায় 80গৰাকী ছাত্ৰ ছাত্ৰীক এই ধৰণে পাঠদান কৰি আছে আৰু কোনো ধৰণৰ মানে সুস্থিৰ পৰিৱেশ নাই। এটা এক অসুস্থিৰ পৰিৱেশৰ মাজেৰে এই ধৰণে আচলতে এইখন বিদ্যালয়ৰ পাঠদান চলি আছে। আৰু অহা 2 জুনৰ পৰা আচলতে গুণোৎসৱ আৰম্ভ হ'ব। আৰু কি ধৰণে যদি বতৰ ডাৱৰীয়া বতৰ হয়, বৰষুণ বতৰ হয়, কি ধৰণে আচলতে ইয়াত গুণোৎসৱ চলিব, এইটো এটা আচলতে চিন্তা কৰিবলগীয়া বিষয়। আৰু এনেকুৱা এটা বিষয়ৰ মাজেৰে আচলতে এই অঞ্চলত এই ধৰণে শৈক্ষিক পৰিৱেশ এই ধৰণে আমি দেখা পাইছোঁ, যি সময়ত আচলতে চৰকাৰী বিদ্যালয়ৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ তেখেতসকলে ইতিমধ্যে বিশেষ ধৰণে নিৰ্দেশনা জাৰি কৰিছে বা উঠিবই লাগিছে। সেই সময়তে এই ধৰণৰ এখন চৰকাৰী বিদ্যালয় 2013 চনতে প্ৰাদেশিকৃত এইখন প্ৰাথমিক বিদ্যালয়ৰ এই যি পয়ালগা অৱস্থা, এই পয়ালগা অৱস্থাই স্থানীয় ৰাইজক আচলতে ভাবিবলৈ বাধ্য কৰাইছে। মই আপোনালোকৰ ওচৰলৈ আগবাঢ়িম। এখন চৰকাৰী বিদ্যালয় এই ধৰণৰ অৱস্থা কি ক'ব? চাওক, হয়, আমাৰ এই 2 নং পূব দ্বাৰকুচি আদৰ্শ প্ৰাথমিক বিদ্যালয়, ইয়াত মোটামুটি 6-7 বছৰ ধৰি এজন শিক্ষকে শিক্ষাদান প্ৰদান কৰি আছে। ইয়াতে চাওক বহুত ভাল ভাল ছাত্ৰ ছাত্ৰী আছে। সেই ছাত্ৰ ছাত্ৰীসকলে যি শিক্ষকৰ অভাৱত যিখিনি শিক্ষা জ্ঞান আহৰণ কৰিব আছে সেইখিনি কৰিব পৰা নাই। এজন শিক্ষকে 80জন 70জন ছাত্ৰ ছাত্ৰী কেনেকৈ পাঠদান কৰাব, সেইটো এটা লক্ষণীয় বিষয়। আমি ইয়াৰ দ্বাৰা চৰকাৰক আহ্বান জনাওঁ যে ইয়াত যি চৰকাৰী নিয়ম অনুসৰি 3:1 সেই অনুপাতে শিক্ষক প্ৰদান কৰক, আন্তঃগাঁথনিসমূহ
ভাল কৰক, ভাল কৰি ইয়াতে গুণগত শিক্ষা দিয়াৰ ব্যৱস্থা কৰক, এইখিনি চৰকাৰৰ আহ্বান। হয়, আটাই আচলতে সেইখিনি আহ্বান জনাইছে গুণগত শিক্ষাৰ কাৰণে আচলতে ইয়াত যি আন্তঃগাঁথনি এই আন্তঃগাঁথনিখিনি আচলতে উপযোগী কৰি তোলাৰ কাৰণে আটাই আহ্বান জনাইছে। নহ'লে এইখন চৰকাৰী বিদ্যালয়ৰ এই যি পয়ালগা অৱস্থা, এই পয়ালগা অৱস্থাত ইয়াৰ যি উঠি অহা কণ কণ শিশুসকলে তেওঁলোকৰ যি শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থা যথেষ্ট সমস্যাত পৰিব বুলি স্থানীয় ৰাইজে দাবী জনাইছে।